সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নাৰী শক্তি বন্দন কাৰ্যসূচী যোৰহাটৰ সোণাৰী গাঁৱৰ পৰা বিজেপি মহিলা মৰ্চাৰ অভিযান আৰম্ভ। উল্লেখযোগ্য যে সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মদক্ষতা প্ৰতিভা আৰু অৱদানেৰে আগবাঢ়ি অহা সবল নাৰীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে ৰাজ্যজুৰি বিজেপি মহিলা মৰ্চাই নাৰী শক্তি বন্দন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাৰীসকলক সন্মান জনাই তেওঁলোকৰ অৱদানক স্বীকৃতি দিয়া। যিখিনি নিজৰ কৰ্মসূচীত যথেষ্টখিনি এক্সিবিট কৰিছে, তেওঁলোকৰ যিখিনি তেওঁলোকৰ হাতত যিখিনি গুণ আছে সেইখিনি তেওঁলোকে উন্নত কৰি পেলাই ৰাইজৰ আগত তেওঁলোকে প্ৰতিষ্ঠা কৰিছে নিজকে। সেই নিজকে প্ৰতিষ্ঠা কৰা মহিলাসকলক আমি সন্মান নিধি হিচাপে আজি মহিলা আমাৰ গ্ৰুপ আছে, মহিলা মৰ্চা আছে, তেখেতসকলৰ লগত আমিও আহি সেই সন্মান আমি ইয়াত আমাৰ আজি আমি দিনটোত আমি অতি কমেও আমি 10গৰাকী বা 12গৰাকী শিল্পীক আমি এনেকৈ সম্বৰ্ধনা জনাম। আমি সোণাৰী গাঁৱলৈ আহিলোঁ, আৰম্ভ কৰিলোঁ সংগীত নাটক একাডেমীৰ বঁটা প্ৰাপকক আজি আমি সেই নিধি আমাৰ সন্মান নিধি আমি তেখেতৰ ওচৰত অৰ্পণ কৰিছোঁ। আৰু আমি আশা কৰিম তেখেতে নিশ্চিতভাৱে উৎসাহিত হ'ব আৰু অসমৰ প্ৰতি তেখেতে আৰু সুনাম কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছোঁ। এই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট জিলা মহিলা মৰ্চাই আনুষ্ঠানিকভাৱে অনুষ্ঠান আৰম্ভ কৰে যোৰহাটৰ 1 নং সোণাৰী গাঁৱৰ পৰা। এই অনুষ্ঠানৰ আৰম্ভণি হয় সংগীত নাটক একাডেমীৰ যুৱ বঁটা প্ৰাপক সুপ্ৰতিষ্ঠিত নৃত্য প্ৰতিয়সী অঞ্জলি বৰবৰাৰ বাসগৃহৰ পৰা। শক্তিয়ে নাৰীক সদায় প্ৰাধান্য দিয়ে আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে নাৰী শক্তিৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছে। প্ৰত্যেকটো দিশতে আপুনি চাওক, বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰতে হওক, বহু বিবাহৰ বাবে আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰতে হওক, অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতে হওক, যদি আপোনালোকে চাই উদ্যমিতা মহিলা আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত প্ৰত্যেকটো দিশতে কাম কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যোনটো মূল শক্তি, যোনটো ভাৰতীয় জনতা মহিলা মৰ্চাৰ উদ্যোগত আজি নাৰী সম্পৰ্ক অভিযান আহিছে। গতিকে সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত অঞ্জলি বাইদেউ ডাঙৰীয়াৰ তাত আমি বৰবৰা বাইদেউ ডাঙৰীয়া আনি ঘৰত আহিছোঁ। তেওঁক এটা আমি সন্মান জনাইছোঁ, যিহেতু অসমৰ সামাজিক সাংস্কৃতিক জগতখনে যথেষ্টখিনি কাম কৰিছে। আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে বা দলটোৱে সদায় নাৰী শক্তিৰ উত্তৰ নামে কাম কৰিছে, ভৱিষ্যত জনৰ কাম কৰিব। সেইকাৰণে শক্তি আমি জাগ্ৰত কৰিবলৈ আহি প্ৰত্যেকে নাৰী শক্তিৰ ঘৰত আহি আজি আমি অঞ্জলি বাইদেউৰ ঘৰত আহি আমি এই উপলক্ষে মহিলা মৰ্চাৰ তৰফৰ পৰা অঞ্জলি বৰবৰাক গামোচা আৰু ফুলৰ সৈতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী। মহিলা মৰ্চাৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ মহিলাসকলক সন্মান জনোৱাৰ কাৰণে নাৰী শক্তি বন্দন শীৰ্ষক এক কাৰ্যসূচী আজিৰে পৰা আৰম্ভ কৰা হৈছে। আজি আমি যোৰহাট জিলাত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট নগৰ মণ্ডলৰ 15 নম্বৰ যোৰহাট পৌৰসভাৰ 15 নং ৱাৰ্ডত আমি আজি আৰম্ভ কৰিলোঁ। আৰু এই কাৰ্যসূচী আমি সংগীত নাটক একাডেমী, ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ যুৱ বঁটা বিজয়ী বিশিষ্ট নৃত্যশিল্পী নৃত্য প্ৰতিয়সী শ্ৰীযুত অঞ্জলি বৰবৰা বাইদেউৰ ঘৰত আমি আৰম্ভ কৰিলোঁ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। আজিৰ এই কাৰ্যসূচীত আমাৰ মাজত যোৰহাট বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তথা আমাৰ দলৰ গৰাকী জ্যেষ্ঠ নেতা শ্ৰীযুত প্ৰশান্তজ্যোতি গোস্বামী ডাঙৰীয়া, বা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মাননীয় সম্পাদক তথা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত সিদ্ধাংকুৰ অংকুৰ বৰুৱা ডাঙৰীয়া, জিলা সমিতিৰ আমাৰ সতীৰ্থ সাধাৰণ সম্পাদক অৰূপ বৰদলৈ ডাঙৰীয়াৰ লগতে যোৰহাটৰ দুগৰাকী প্ৰাক্তন পৌৰপতি শ্ৰীযুত অৰুণা দত্ত ডাঙৰীয়ানী আৰু শ্ৰীযুত পৱন বৰদলৈ ডাঙৰীয়া, মহিলা মৰ্চাৰ সভানেত্ৰী ৰুমি চেতিয়া বাইদেউকে ধৰি মহিলা মৰ্চাৰ ৰাজ্যিকৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু আমাৰ মহিলা মৰ্চাৰ কাৰ্যকৰ্ত্ৰীসকল উপস্থিত আছিল। আমি এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ যে সমাজত আমাৰ সমাজখন এক নাৰী আধাৰিত সমাজ, নাৰী শক্তি আধাৰিত সমাজ, নাৰী শক্তি মাতৃশক্তিৰ উন্নয়নে আমাৰ সমাজৰ উন্নয়ন বিভিন্ন ক্ষেত্ৰত তেখেতলোকৰ জীৱন ধাৰণৰ মান উন্নত হোৱা মানেই আমাৰ সমাজৰ জীৱন ধাৰণৰ মান উন্নত হোৱা এই কথাবোৰ বুজায়। আৰু সেইকাৰণে আমাৰ চৰকাৰখনৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্যসূচী প্ৰধানকৈ নাৰী শক্তিক উদ্দেশ্য কৰি লৈছে। আজি এই কাৰ্যসূচীত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। আৰু এই কাৰ্যসূচী যোৰহাট জিলাত কৃতকাৰ্যতাৰে সম্পন্ন হ'ব। আজি আমি কেইবাটাও মণ্ডলত কেইটা বিধানসভা সমষ্টিৰে কেইবাটাও মণ্ডলত গৈ আমি এনেদৰে সমাজলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা বিভিন্ন ক্ষেত্ৰত
মহিলাসকলক আমি সন্মান জ্ঞাপন কৰিম। যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত জ্যোতি গোস্বামী, যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা, বৰ্ণালী শইকীয়া বৰা, ৰুমি চেতিয়া, মৌচুমী শৰ্মাৰ লগতে বিজেপিৰ মহিলা মৰ্চাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। খুব আনন্দিত হৈছোঁ। মই আচলতে এগৰাকী সত্ৰীয়া নৃত্যৰ সাধিকা আৰু সেই মৰ্মে আজি আমাৰ গৃহত আহি যোৰহাট জিলাৰ মহিলা মৰ্চাৰ সকলো আহি আমাক যিদৰে আশীৰ্বাদ প্ৰদান কৰিছে, উৎসাহিত কৰিছে, তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাট জিলাৰ মাননীয় বিধায়ক মহোদয় হিতেন্দ্ৰনাথ গোস্বামীদেৱো আজি আমাৰ গৃহলৈ আহিছে, লগতে শান্তনু পূজাৰীদেৱ, সিদ্ধাৰ্থ অংকুৰদেৱ তেখেতসকলো আহিছে, আৰু লগতে সভানেত্ৰী সম্পাদিকাকে প্ৰমুখ কৰি ভালেকেইগৰাকী নেত্ৰী আজিৰ গৃহত আমাৰ আহি আমাক আশীৰ্বাদ প্ৰদান কৰিছে, আৰু অনাগত দিনত আমি এইদৰে কামখিনি চলাই যাবলৈ উৎসাহিত কৰিছে আৰু চলাই যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। বক্তাসকলে নাৰী শক্তিৰ গুৰুত্ব আৰু সমাজত নাৰীসকলৰ অবিস্মৰণীয় অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়। আমাৰ সমগ্ৰ অসমতে নাৰী বন্ধন অভিযান নামেৰে এক অভিযান আৰম্ভ কৰা হৈছে। ৰাজ্যিক মহিলা মৰ্চাৰ সমিতিৰ নিৰ্দেশ মৰ্মে আমি আমাৰ জিলা আৰু মণ্ডলসমূহত আমি বুথসমূহলৈকে আমি এই কাৰ্য আৰম্ভ কৰি যাম। আজি শুভাৰম্ভণি হৈছে, আৰু প্ৰথমে আমি যোৰহাট বিধানসভা সমষ্টিৰ যোৰহাট নগৰ মণ্ডলৰ আজি অঞ্জলি বৰবৰা বাইদেউ, বিশিষ্ট সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত এগৰাকী বিশিষ্ট শিল্পীক আমি প্ৰথমেই আজি তেখেতক সন্মান জনাইছোঁ। আৰু এই সন্মান জনোৱা আমাৰ উদ্দেশ্য হৈছে যে যিসকল নাৰীয়ে বিগত সময়ছোৱাত সমাজখনলৈ অনবদ্য অৱদান আগবঢ়াই তেওঁ নিজৰ শিল্প কৌশলেৰে আজি সমাজখনক আগুৱাই নিছে, আমি বাইদেউক প্ৰথমে সন্মান জনালোঁ। ইয়াতে আমাৰ উপস্থিত আছিলে আমাৰ যোৰহাট জিলাৰ মাননীয় সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া, আমাৰ যোৰহাট বিধানসভা সমষ্টিৰ আমাৰ শ্ৰদ্ধাৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, আমাৰ ৰাজ্যিক সমিতিৰ সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱা, আমাৰ মহিলা মৰ্চাৰ প্ৰভাৰী আমাৰ প্ৰশান্ত জ্যোতি গোস্বামী ডাঙৰীয়া, আমাৰ ৰাজ্যিক উপাধ্যক্ষ প্ৰভাৰী মৃদুস্মিতা সিংহ ডাঙৰীয়ানী, বন্তি কোঁৱৰ ডাঙৰীয়ানী, আমাৰ মাজতে উপস্থিত আছে আমাৰ মহিলা মৰ্চাৰ ৰাজ্যিকৰ উপসভানেত্ৰী অভিজিতা শৰ্মা নেওগ, মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা আছে, আৰু আমাৰ এই মণ্ডলৰ সভানেত্ৰী আমাৰ ইলোৰা বৰদলৈ বাইদেৱে নেতৃত্বত আমি প্ৰথমে আজি অঞ্জলি বৰা বাইদেউ গৃহত আহি আমি তেখেতক সন্মান তথা বিহুৰ ওলগ জনাওঁ। অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।